আমি ধন্যবাদ জানাইছো। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। আজি ইয়াত উপস্থিত থকা সকলোৱে চাগে মনত এটা কথা আহি আছে, এইখন সভা কিহৰ ওপৰত হৈছে, কি কাৰণে হৈছে, সেইটো সকলোৱে মনত আহিব, হয়তো মোৰো মনত আহিছে। আজি এই সভাখন অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ অসমীয়া সমাজত বিভিন্ন সময়ত আমি দেখি আহিছো প্ৰতিটো দল সংগঠনৰ লগতে আমাৰ অসমীয়া জাতীয় কৃষ্টি বিহু আমি বিশ্ব দৰবাৰত নিবলৈ সুবিধা পাইছো আৰু আকৌ পুৰুষাৰ্থ চেষ্টা এতিয়াও আমাৰ চলি আছে। সেই নিমিত্তে শিৱসাগৰ জিলা বিহু কৃষ্টি পৰিষদৰ সিদ্ধান্ত মৰ্মে আজি আমাৰ এই অঞ্চলত এখন আঞ্চলিক সমিতি গঠন কৰিব লাগে। আজি এই সভাখন অনুষ্ঠিত হোৱাৰ মূল উদ্দেশ্যটো হৈছে এই অঞ্চলত বিহু কৃষ্টি পৰিষদ দিক্সু আঞ্চলিক সমিতি নামেৰে আমি গঠন কৰিবলৈ আগবাঢ়িম আৰু খন্তেক সময়ৰ পাছতে Whoa!